বাৰখণ্ডীয়া ধুবুৰী জিলা বন্ধ আক্ৰাছৰ প্ৰভাৱ চাপৰতো অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু পৃথক কমলাপুৰ ৰাজ্য গঠনৰ দাবীত ছাত্ৰ সংগঠন আক্ৰাছুৱে ৩ দশক ধৰি আন্দোলন কৰি আহিছে। আন্দোলন কৰাৰ পিছতো কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত দীৰ্ঘদিনৰ অন্তত কালি আক্ৰাছুৱে গোলকগঞ্জত জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জোৰ সমদল কৰি থকাৰ সময়ত আৰক্ষী পূৰ্ব পৰিকল্পিতভাৱে বৰ্বৰ আক্ৰমণ চলায়। আৰক্ষী আক্ৰমণৰ শতাধিক আক্ৰাছুৰ নেতা কৰ্মী সমৰ্থক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ভিতৰত আছিল বহু কেইগৰাকী মহিলা। এই ঘটনাৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা ১২ বজালৈকে সম্পূৰ্ণ ১২ ঘণ্টীয়া ধুবুৰী জিলা বন্ধ আহ্বান জনোৱা যায়। বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক। সংঘটিত ঘটনাৰ সঠিক তদন্ত বিচাৰি আজি আক্ৰাছুৰ কৰ্মীসকলে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চাপৰৰ বিভিন্ন এলেকাত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যোৱাকালি কোচ ৰাজবংশী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যক লৈ আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা জোৰ সমদল কাৰ্যসূচী লোৱা হৈছিল গোলকগঞ্জ স্থিত। কিন্তু আমি শান্তিপূৰ্ণ কাৰ্যসূচী লোৱাৰ পিছত আমাক গোলকগঞ্জ আৰক্ষী তথা ধুবুৰী আৰক্ষী প্ৰশাসনে যিটো আমাক অত্যাচাৰ কৰিলে, আমাৰ মহিলাক পুৰুষক সৰু ল'ৰা ছোৱালীক যিটো বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, আমি তাক তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু তাৰ বিৰুদ্ধে যিটো ব্যৱহাৰ আমাক কৰিছে, আমাৰ জনগোষ্ঠীৰ ৰাইজক যিটো অত্যাচাৰ চলাইছে, এই বাবদ আমি আজি ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আক্ৰাছুৰ তৰফৰ পৰা। ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া আবেলি ৫ বজালৈকে। আৰু ধুবুৰী জিলাৰ লগতে অসমবাসীয়ে উক্ত বন্ধত সহযোগ আগবঢ়োৱাৰ কাৰণে আমি সদৌ অসমৰ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে ধুবুৰী জিলাৰ সদৌ ৰাইজক তথা দলগণক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কথা স্পষ্ট দাবী হ'ল, যোৱাকালি যিটো অত্যাচাৰ চলাইছে মহিলা পুৰুষৰ ওপৰত, কিছুমানৰ মূৰ ফালি দিছে, কিছুমান ভৰি ভাঙি দিছে, যিটো অত্যাচাৰ চলাইছে, কিন্তু আমি আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি কালি আগৰ দৰে যোৱাকালিও আমি শান্তিপূৰ্ণভাৱে জোৰ সমদল উলিয়াইছিলোঁ আৰু আমি প্ৰশাসনক অৱগত কৰিছিলোঁ। তাৰ পিছতো লীনা দলে, ধুবুৰী বৰ্তমান আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত যিটো অত্যাচাৰ চলালে, তাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ, বৰ্তমান ধুবুৰী জিলাৰ যিজন আৰক্ষী অধীক্ষক আছে, তেখেতক অনতিপলমে উক্ত যিটো ঘটনা হৈ গ'ল তাৰ উচিত তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু যদি ব্যৱস্থা নলয়, তেনেহ'লে আগন্তুক দিনত আমি আক্ৰাছুৰ তৰফৰ পৰা আলোচনাৰ মাধ্যমেৰে আমি কি কাৰ্যসূচী, কি কাৰ্যপন্থা লোৱা যায়, আমি তাৰ কাৰণে আমি আলোচনা বিবেচনা কৰি আগবাঢ়িম। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা, ১৬টা প্ৰজেক্ট, ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক
6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।